অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল বৰপেটাৰ গীতাৰ্থ দাস। সুখ্যাতিৰে উত্তীৰ্ণ হৈ গীতাৰ্থই লাভ কৰিলে সমবায় বিভাগৰ পঞ্জীয়কৰ চাকৰি। মধ্য মেটুৱাকুচি নিবাসী গীতাৰ্থ দাস অৰুণ দাসৰ একমাত্ৰ পুত্ৰ। এটা ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছে অৰুণ দাসে। পুত্ৰৰ সফলতাই আনন্দ কঢ়িয়াই আনিছে পৰিয়ালটোলৈ। প্ৰথম অনুভৱ তোমাৰ ৰিজাল্টটো পোৱাৰ পিছত? যথেষ্ট ভাল লাগিছে আৰু মই ৰিজাল্টটো পাই নথৈ আনন্দিত হৈছোঁ। কেনেদৰে অধ্যয়ন কৰিছিলা? মই যিখিনি সময় পাইছিলোঁ মোৰ সমসাময়িক আৰু বিভিন্ন কাম আছিল, যেনে মোৰ টিউচনো আছিল বিভিন্ন ক্ষেত্ৰত। তাৰ মাজতে যিখিনি সময় পাইছিলোঁ সেইখিনিত মই অধ্যয়ন কৰিছিলোঁ আৰু প্ৰিলিমছ বা মেইনছৰ আগত অলপ ভালকৈ অধ্যয়ন কৰিছিলোঁ। দিনটোত কিমান ঘণ্টা অধ্যয়ন কৰিছিলা? দিনটোত তেনে নিৰ্দিষ্ট কোনো ঘণ্টা হিচাপটো নাছিল। প্ৰিলিমছ মেইনছৰ আগত পঢ়িছোঁ 10 ঘণ্টামান পঢ়িছোঁ, 10 ঘণ্টামান একেলগে পঢ়িছোঁ, কিন্তু তাৰ আগত যেতিয়া যিমান সময় পাইছোঁ সিমান পঢ়িছোঁ। এতিয়া তুমি কেনেধৰণৰ বিভাগত পাইছা? মই এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিজ সেই বিভাগত স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। কিবা কোচিঙৰ? নাই, কোনো ধৰণৰ কোচিঙৰ সহায় লোৱা নাই, কিন্তু অনলাইনত বিভিন্ন আজিকালি চ'ৰ্চ পোৱা যায়, তাতে অনলাইনত যিমানখিনি পাইছোঁ তাৰে সহায় লৈছোঁ। এই মানে কৃতজ্ঞতা আৰু তুমি কাক ধন্যবাদ দিবা? মোৰ ঘৰৰ আটাইখিনি, মা দেউতা ভণ্টি আৰু লগত মামাহঁতৰ পৰিয়ালটো, তেওঁলোকে বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু লগত বন্ধু আছে ভালেখিনি, তেওঁলোকে যোৱাবাৰ APSCত পাইছিল বা বেলেগ বেলেগ ক্ষেত্ৰতো তেওঁলোক জড়িত হৈ আছে। তেওঁলোকৰ পৰা বহুতখিনি শিকিব পাৰিছোঁ। প্ৰিলিমছৰ আগত হওক বা মেইনছৰ আগত হওক বা ইণ্টাৰভিউৰ আগতে হওক, তেওঁলোকে নিজৰ অভিজ্ঞতাখিনি কৈছে আৰু সেইখিনিৰ পৰা যথেষ্ট উপকৃত হৈছোঁ মই। তুমি ধৰি লোৱা এই যে অধ্যয়ন কৰিলা তুমি অসমীয়া মাধ্যমত অধ্যয়ন কৰিছিলা? নাই, মই স্কুলত অসমীয়া মাধ্যম আছিলোঁ ক্লাছ 10 লৈকে, শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ। তাৰপিছত মই ইংৰাজী মাধ্যমত পঢ়া। কেনেধৰণৰ মানে প্ৰস্তুতি ল'ব লাগে APSC আন্দাৰত? কেনেধৰণৰ? প্ৰথমতে মই ভাবোঁ যে যিখিনি বেছিক বস্তু সেইখিনি কাভাৰ কৰিব লাগে। বিশেষত আপোনাৰ আৰ্টছৰ যিখিনি ছাবজেক্ট আছে, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, সেইখিনি অলপ ভালদৰে পঢ়িব লাগে আৰু তাৰ কাৰণে ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'ব লাগে। মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ কাৰণে মই 11-12খিনি আকৌ এবাৰ ভালদৰে পঢ়িব লগা হৈছে, কাৰণ মই সেইখিনি আগতে পঢ়া নাছিলোঁ। তাৰপিছত যিখিনি ষ্টেণ্ডাৰ্ড বুক থাকে, যিখিনি অনলাইনত আজিকালি পোৱাই যায়, তো সেইখিনি ফ'ল' কৰিব লাগে আৰু ভালদৰে মানে পঢ়ি থাকিব লাগে, ৰিভিজন দি থাকিব লাগে। ৰিভিজনটোৱে ছাকচেছৰ কি আচলতে মোৰ মতে। এই পৰীক্ষাটো সম্পূৰ্ণ স্বচ্ছ নিকা হৈছে? মোৰ মতেতো নিকা হৈছে, কাৰণ মই যেনেদৰে ভাবিছিলোঁ তেনেকুৱা পদে পাইছোঁ।